ইউনিক চাৰ্ট এনালাইচিছ চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আপোনালোকলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। লগতে আপোনালোকক মই যেনেকৈ 18 তাৰিখৰ মাৰ্কেটখনৰ এনালাইজ কৰি দিছিলোঁ যে এনেকৈ মাৰ্কেটখন হেড এণ্ড শ্বল্ডাৰ এটা পেটাৰ্ণ বনাই লৈ পিনি মাৰ্কেটখনে কি কৰিছে তলৰফালে ব্ৰেক কৰিছে বুলি কৈছিলোঁ আৰু 50% লেভেলৰ পৰা যদি ছাপৰ্ট লয় দেন আমি এইটো মুভ আমি ইয়াত কেপচাৰ কৰিম বুলি কৈছিলোঁ। ব'লক আমি ভিডিঅ'টোলৈ চাওঁ আজি মাৰ্কেটখনে কি কৰিলে। আমি দেখা পাইছোঁ যে মাৰ্কেটখনে কি কৰিছে ইয়াৰ ওপৰত আমি আমাৰ 50% লেভেলৰ পৰা মাৰ্কেটখনে ছাপৰ্ট লৈ পিনি মুভিং আপ ছাইড যাবলৈ প্ৰিপেৰেশ্যন কৰি আছে। গতিকে আমি ইয়াত এটা মাৰ্ক কৰি দিছোঁ মই আপোনালোকক যে এই যোনটো অৰ্ডাৰ ব্লক আছে ইয়াৰ যোনটো অৰ্ডাৰ ব্লক আছে এই অৰ্ডাৰ ব্লকটো যেতিয়ালৈকে ব্ৰেক কৰিব নোৱাৰে মাৰ্কেটখনৰ ভিউ আপ ছাইডে থাকিব। গতিকে এই অৰ্ডাৰ ব্লকটো ওপৰত থকালৈকে প্লেনিং আপোনালোকে আপ ছাইডে কৰিব, ডাউন ছাইডে পটককৈ নকৰিব। আজি মুভমেণ্টটো এইটো মুভমেণ্ট আছিলে আৰু ধুনীয়াকৈ ইয়াত কি কৰিছে ইয়াত ইনভাৰ্ছ বুলিছ এংগল ফিন বনাই লৈ পিনি মাৰ্কেটখন ওপৰলৈ গৈ ৰিটেচমেণ্ট মাৰি পিনি এগেইনষ্ট কি কৰিছে এইটো মই অকণমান আঁতৰাই দিছোঁ ৰ'ব। এগেইন ইনভাৰ্ছ বুলিছ এংগল ফিন বনাই পিনি মাৰ্কেটখন আপ ছাইডে ল'বলৈ ট্ৰাই কৰিছে। এতিয়া কালি মাৰ্কেটখন চাওঁ কি হয় আৰু এইমতে আমি সদায় এনালাইজ কৰি যাম আৰু এইমতে আমি সদায় চাই যাম যে আমি এই মুভটো আমি কেপচাৰ কৰিব পাৰোঁ নে নোৱাৰোঁ বা এই মুভটো আমি পাওঁ নে নোৱাৰোঁ। যিটো আমি প্ৰেডিকশ্যন কৰিছিলোঁ সেই প্ৰেডিকশ্যনটো আমাৰ হৈছে নাই হোৱা। ভিডিঅ'টো ইমানেই আছিলে, ইয়ালৈকে আপোনালোকে চোৱাৰ বাবে ধন্যবাদ। এণ্ড আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।